ৰেংমা বনাঞ্চলত 11,000 বিঘা মাটি আমি আইডেন্টিফাই কৰিছোঁ আৰু উচ্ছেদ কৰা সিদ্ধান্ত লোৱাৰ সময়তে আমি কৈছিলোঁ যে এই বনাঞ্চল প্ৰকৃতাৰ্থত বনাঞ্চললৈ ৰূপান্তৰিত কৰিম আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছোঁ খুব কম দিনৰ ভিতৰতে এভেকশ্যন ড্ৰাইভ শেষ হোৱাৰ লগে লগে আমি এই অঞ্চলত বিস্তৃত অঞ্চলক প্লেণ্টেশ্যনৰ কাৰণে ব্যৱস্থা হাতত ল'ম আৰু একে বছৰে হয়তো 11,000 সম্ভৱ নহ'ব কিন্তু কমেও 300 হেক্টৰ মাটি এই বছৰ আমি প্লেণ্টেশ্যন কৰিম তাৰ কাৰণে এমাহৰ ভিতৰতে আমি কাৰ্য হাতত ল'ম আপোনালোকে দেখিবলৈ পাব গছপুলি যিখিনি হ'ব বিভিন্ন ধৰণৰ অসমৰ বতাহ পানী অসমৰ এনভাইৰনমেণ্টৰ লগত জড়িত যেনে এটুকা উৰিয়াম ঘাট বুলি কওঁ কিন্তু উৰিয়াম গছ আমি চিনি নাপাওঁ তাত অন্তত 20 বিঘা বা 30 বিঘা মাটিত আমি উৰিয়াম গছ লগাম কৰবাত আমি নাহৰ গছ লগাম কৰবাত আমি চাম গছ লগাম আজিকালি চাম গছ দেখিবলৈ পোৱা নাযায় এই অঞ্চলত যিবিলাক গছ আছিলে তাতে বাস কৰিবলৈ অহা মিয়াসকলে কাটি নাইকিয়া কৰি পেলাইছিলে আমি বিভিন্ন ধৰণে এইবিলাক কৰাৰ উপৰিও তাতে যিবিলাক এক্সিষ্টিং ৱাটাৰ বডি আছে ৱাটাৰ বডিবিলাক আমি ধুনীয়াকৈ সজাই পৰাই তুলিম এটা টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব পাৰে নেকি তাৰ কাৰণে আমি চেষ্টা কৰিম উৰিয়াম ঘাটক নতুনকৈ সজাই পৰাই তোলা হ'ব প্ৰথমতে প্ৰজেক্টটো প্ৰথমখিনি কোনখিনি কাম কৰিব আমি বিদ্যাপুৰ যিটো এৰিয়া য'ত বজাৰ আছিলে যিখিনি এৰিয়াত মুখ্যমন্ত্ৰী মহোদয় আহিছিলে তাৰ পৰাই আমি এসপ্তাহৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আমি এতিয়া তাতে যিবিলাক ঘৰ ভঙা হ'ল আজি যদি এটা ঘৰত 5 টন বা 6 টনো বস্তু ওলাইছে 100 ঘৰ ভঙা যদি বজাৰখনত হ'ল তেতিয়াহ'লে 500 টন 600 টন বস্তু ভগা চিকা লোহা পাত তাতে ইটা ভগা পকা কাঠ টিং ইত্যাদি ওলাইছে প্ৰথমতে আমি সেইখিনি চাফা কৰি ল'ব বিচাৰিম চাফা কৰি তাতে ফেন্সিং দিয়া হ'ব ধুনীয়াকৈ ফেন্সিং দিয়া হ'ব 7 ফুট ওখ ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম ফেন্সিং দিয়াৰ পাছত ফেন্সিঙৰ ভিতৰৰ মাটিখিনিত যদি প্ৰয়োজন হয় ট্ৰেক্টৰে হাল বাম যদি প্ৰয়োজন নহয় আমি তাতে বোলে ধুনীয়াকৈ আছে গছপুলি ৰুলেই হয় আমাৰ যথেষ্ট উৰ্বৰা মাটি তাত গছপুলি ৰুম আৰু খুব সোনকালে পৰিকল্পিতভাৱে আমি সেই মাটিখিনিত কাম আৰম্ভ কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ